1975 এইটো ৰেজিষ্ট্ৰেশ্যন অসমৰ কৰ্মচাৰী সমাজৰ ভিতৰত বোধে আমাৰতো বহু এটা পুৰণি সংগঠন আৰু এই সংগঠনে আমি মূলতঃ আমাৰ যিখিনি ক্ষেত্ৰভিত্তিক কৰ্মচাৰী আমাৰ কৰ্মচাৰীৰ ডেজিগনেশ্যন আপোনাৰ আছে SCD ছিনিয়ৰ SCD জুনিয়ৰ ফিল্ড ৱাৰ্কাৰ মালি এইখিনিক লৈ আমাৰ সংগঠনটো গঠন কৰা হৈছে। পূৰ্বতে ইয়াত ৰেঞ্জাৰসকলো আছিলে, তেখেতসকলে গেজেটেড হোৱাৰ পিছত আমাৰ সংগঠনৰ পৰা ওলাই যোৱাৰ পিছত আমাৰ যিখিনি নন গেজেটেড ছাৰ্ভিচৰ মানুহ আছে সেই মানুহখিনি আমি সংগঠনটো চলাই আছোঁ। এতিয়া আমাৰ সংগঠনটো সম্পৰ্কে এইখিনিয়ে কথা। বাকী আমি এই অধিৱেশনত আমি কেইটামান প্ৰস্তাৱ লৈছোঁ বিভাগ সম্পৰ্কত যে আমাৰ ভূমি সংৰক্ষণ বিভাগটো অসমৰ এটা লেখত ল'বলগীয়া বিভাগ, কিন্তু এই বিভাগটো এতিয়াও লঘু পৰ্যায়তে আছে। আমি চৰকাৰক দাবী জনাওঁ যে বিভাগটো লঘুৰ পৰা মানে গুৰু বিভাগলৈ ইয়াক মান্যতা প্ৰদান কৰক, এয়া আমাৰ কথা। দ্বিতীয় কথা, অন্যান্য ৰাজ্যত ভূমি সংৰক্ষণ বিভাগটো অকল ভূমি সংৰক্ষণ বিভাগ হিচাপে নাই, ইয়াক ভূমি আৰু জল সংৰক্ষণ বিভাগ হিচাপে ইয়াক নামাকৰণ কৰা হয়। কিন্তু দুৰ্ভাগ্য যে আমাৰ ইয়াতহে অকল ভূমি সংৰক্ষণ বিভাগ নামৰ আছে। গতিকে আমি চৰকাৰৰ ওচৰত আমি দাবী জনাব খুজিছোঁ যে আমাৰ বিভাগটো অকল ভূমি সংৰক্ষণ বিভাগ নহয়, ভূমিৰ লগতে জল সংৰক্ষণৰ কথাটো আনিব লাগে, যে ভূমি আৰু জল সংৰক্ষণ বিভাগ হ'ব লাগে। এইখিনিয়ে আমাৰ চৰকাৰৰ ওচৰত দাবী। তাৰপিছত আমাৰ যিখিনি ক্ষেত্ৰভিত্তিক কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলক আমাৰ ভূমি সংৰক্ষণ বিভাগৰ যিখিনি উন্নয়নমূলক কাম কাজ, এই উন্নয়নমূলক কাম কাজত ওতঃপ্ৰোতভাৱে জড়িত কৰাৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাম। এইখিনি আমাৰ মূলত কথা। ইয়াৰ পিছত আৰু আমাৰ মুকলি সভা চলি আছে যে বিভিন্ন আমাৰ অতিথি আমি নিমন্ত্ৰণ কৰিছিলোঁ। আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় অহাৰ কথা আছিলে, তেখেতে আজি অসম চৰকাৰৰ কিবা বিশেষ দায়িত্বত বাক্সা জিলাত ব্যস্ত থাকিব লগা হোৱাৰ কাৰণে আমাৰ ইয়াত উপস্থিত থাকিব নোৱাৰিলে। তথাপিতো আমাৰ সৌভাগ্য যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মন আহি আছে, তেখেতে সভাত অংশগ্ৰহণ কৰিব আৰু তেখেতৰ পৰা আমি নিশ্চয় বহুমূলীয়া ভাষণ শুনিবলৈ আশা পালি ৰৈ আছোঁ। এইখিনি মই মোৰ ক্ষেত্ৰত ক'বলগীয়া। সেই সন্থাৰ নতুন যিখন সমিতি হৈছে, সেই সমিতি আজি সভাই সৰ্বসন্মতিভাৱে মোৰ নিৰঞ্জনৱালক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে আৰু আগন্তুক কাৰ্যকাল আমি এই বিভাগৰ কৰ্মচাৰী উন্নয়নৰ কাৰণে আৰু বিভাগটোৱে যিখিনি ৰাইজৰ কাৰণে যিখিনি সেৱা আগবঢ়ায়, সেই সেৱাখিনি আমি ৰাইজক পৰ্যাপ্ত পৰিমাণে দিবলৈ চেষ্টা কৰিম আৰু আমাৰ কৰ্মচাৰীসকলে সেইখিনি ফিল্ডত যিখিনি আমাৰ সেৱা আগবঢ়োৱা হয়, ৰাইজৰ কাৰণে যিখিনি উন্নয়নমূলক কাম কৰা হয়, সেইখিনি কাম কৰাত আমি সংগঠনৰ পৰা আমি সকলো স্তৰৰ কৰ্মচাৰীক আমি অনুপ্ৰেৰণা জনাম বুলি ভাবিছোঁ। সেইখিনি আমি কৰি যাম, আগতেও কৰিছোঁ। এতিয়া আমাৰ খালি ভূমি সংৰক্ষণ বিভাগৰ যিখন প্ৰশিক্ষণ স্কুল, ট্ৰেইনিং স্কুল, সেইখন মাহুৰত আছিলে। মাহুৰত আজি কিছু বছৰ ধৰি বন্ধ হোৱাৰ কাৰণে এতিয়া আমি শ্বিলঙৰ বৰ্ণিহাটত লৈ আছিলোঁ, মেঘালয় চৰকাৰৰ আণ্ডাৰত। কিন্তু এতিয়া আমাৰ ভূমি সংৰক্ষণ বিভাগে ৰিচেণ্টলি আমাৰ স্কুলখন অপেনিং কৰিছে এই লখৰা ফালে। সেইখন আমি এতিয়া গভৰ্ণমেণ্টক দাবী জনাইছোঁ 2025 বৰ্ষৰ পৰাই যাতে আমাৰ বিভাগৰ মানুহে তাতে প্ৰশিক্ষণ লৈ সেই প্ৰশিক্ষণৰ যোগেদি ফিল্ডত আমাৰ যিখিনি ফিল্ড ৱৰ্ক হয়, সেই কামখিনি কৰি যাতে ৰাইজক মানে যথাযথ সেৱা আগবঢ়াব পাৰে, আমি সেইখিনি এতিয়া চৰকাৰক আজি আমি দাবী জনাইছোঁ। সেইখিনি আৰু কথা তেনেকুৱাখিনিয়ে। বাকী আমি নিজৰ হিচাপে আমি যি জেগাতে সেৱা কৰিছোঁ, সেই জেগাত আমি ভূমি সংৰক্ষণ বিভাগৰ লগত আমি জল সংৰক্ষণৰ বিভাগৰ কামখিনিও আমি এতিয়া কৰিব বিচাৰিছোঁ, যাতে ছইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যন হিচাপে আমাৰ বিভাগটোৱে ভৱিষ্যতলৈকে মানে এটা হেৰি কঢ়িয়াই নিব পাৰে, পাৰিপাৰ্শ্বিকতা এটা পৰিৱেশ এটাও যাতে তৈয়াৰ কৰিব পাৰে, সেইখিনি কাম আমি কৰি আছোঁ। হয়, অসম চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ ভূমি সংৰক্ষণ বিভাগ আৰু ভূমি সংৰক্ষণ বিভাগৰ কৰ্মচাৰীসকলৰ বিষয়া কৰ্মচাৰীসকলৰ এখন যৌথ মঞ্চ সদৌ অসম ভূমি সংৰক্ষণ কৰ্মচাৰী সংস্থা। আজি ভূমি সংৰক্ষণ কৰ্মচাৰী সংস্থাৰ বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনত এখন আগন্তুক কাৰ্যকালৰ বাবে খুব বলিষ্ঠ আৰু গতিশীল এখন
কাৰ্যনিৰ্বাহক সমিতি ইয়াত গঠন হৈছে। আমি এই সমিতিখনলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ, শুভ ইচ্ছা জনাইছোঁ। ভূমি সংৰক্ষণ বিভাগ সঁচাকৈ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ, যদিও আমাৰ ফালৰ পৰা বা চৰকাৰীভাৱে এই বিভাগটোক যি গুৰুত্ব প্ৰদান কৰিবলগীয়া আছিলে, সেই গুৰুত্বত যেন অকণমান ত্ৰুটি বা লঘু বিভাগ হিচাপে পৰিণত কৰা যেন আমাৰ অনুভৱ হয়। ভূমি মানে আমি জানো এটা জাতি বা এখন সমাজৰ ভূমিটোৱে মেইন। ভূমি নহ'লেতো সেই জাতি বা সেই সমাজৰ অস্তিত্ব নাথাকে। গতিকে ভূমিটোক সংৰক্ষণ কৰাৰ, প্ৰিজাৰ্ভ কৰাৰ এটা গুৰু দায়িত্ব আমাৰ কৰ্মচাৰীসকলৰ আছে। আৰু সমান্তৰালভাৱে তেখেতসকলে এই বিভাগটোৱে অকল জল সংৰক্ষণৰ ক্ষেত্ৰতো কাম কৰি আছে, যদিও বিশেষভাৱে জল সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ বিধি ব্যৱস্থা ৰাজ্য চৰকাৰৰ নাই বা কোনো ধৰণৰ আঁচনি ৰাজ্য চৰকাৰৰ নাই। কেন্দ্ৰীয় চৰকাৰৰ কিছু আঁচনি আছে, সেই আঁচনিসমূহে অসম চৰকাৰৰ যি ভূমি সংৰক্ষণ সঞ্চালকালয় আছে, সঞ্চালকালয়ৰ জৰিয়তে কাম কৰি আছে। আৰু আমি আশাবাদী আজিও নিশ্চয় এখেতসকলে সংস্থাত নিশ্চয় সিদ্ধান্ত লৈছে যে ভূমিৰ লগতে জল সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগে। ইয়াত জলটো আচলতে অভিশাপ হৈ আছে অসমৰ বাবে, আৰু জলটো আশীৰ্বাদলৈ ৰূপান্তৰিত কৰিব লাগে। ইয়াত বানপানী হয়, কিন্তু খৰালিৰ দিনত খেতি কৰিবলৈ পানীৰ অভাৱ হয়। গতিকে এই ধৰণৰ ব্যৱস্থাবিলাক যাতে শুদ্ধ পদ্ধতিত কৰিব পৰা যায়, জনসাধাৰণে যাতে সুমীমাংসা পায় বা জনসাধাৰণৰ যাতে সুবিধা হয়, এই ধৰণৰ ব্যৱস্থা নিশ্চয় অসম চৰকাৰে কৰিব। আৰু এই যি গুৰুত্বপূৰ্ণ বিভাগটোক যে লঘু দৃষ্টি ৰখা হৈছে, অনাগত দিনত নিশ্চয় গুৰুত্ব সহকাৰে এই বিভাগটোৰ কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত বিধিগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব, আমি আশাবাদী। আৰু আজিৰ এই অধিৱেশনস্থলীৰ পৰা বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰকো আমি আহ্বান জনাম, এই ভূমি সংৰক্ষণ বিভাগটোৰ আৰু অধিক কাৰ্যক্ষম কৰি তোলক, আৰু ইয়াৰ লগতে জল সংৰক্ষণৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি আবেদন জনাম।